তুলিকাৰ মানিশা পংখে দাওলা হয় কোনে ভাঙিব আহি আজি বুজানো বুজা হাতৰ দি থাকে মাতি চেৰিয়াই চনকা সপোনে মেৰিয়াই দেখালে দেখাব তহন দুজনীৰ সমস্ত দায়িত্ব দেউতাৰে অকলে কেনেকৈ বহন কৰিব কচোন তাৰ মানে মই কি তোমালোকৰ বুজাহে নেকি মা এইখন ঘৰত যে বোৱাৰী এজনীৰ কিমান প্ৰয়োজন সেই কথাটো বিকিয়ে বুজি পায় নে বুজিও নুবুজাৰ ভাওদৰে নাজানো দুইটা মৃত্যুৰ দুৱাৰদলিত থাকিব কিন্তু তাইৰ মৃত্যু নহয় তাই নিসংগ হৈ পৰিব সম্পৰ্কৰ বান্ধন ছিঙি তাই অকলশৰীয়া জীৱন এটা অতিবাহিত কৰিব লাগিব তুমি এই বিষয়ে মোক কেতিয়াও কোৱা নাই আজিতো কোৱা আইতা তেওঁলোকৰ লগত কি হৈছিল তুমি মোকো নোকোৱা নে মই বোলে তোমাৰ নিজৰ নাতিনীৰ নিচিনা তেন্তে কম তোক নকৈনো মই কাক কম নিজৰ নাতি নাতিনীৰ মুখ চাবলৈ নাপালো সিহঁতৰ মুখত আইতা বুলি মৰমৰ মাত এষাৰ শুনা নাপালো কিন্তু তই মোক যিদৰে যতন ল মোৰ লগত কথা পাত তেজৰ সম্পৰ্ক থকাজনীও নকৰিবা সেইকাৰণে তোক মই কম সকলো কম কিন্তু কেতিয়া আইতা মোৰ মৃত্যুৰ আগমুহূৰ্তত কি মই বুকুত অত বছৰে কঢ়িয়াই লৈ ফুৰা সঁচা কথাবোৰ তোক কৈহে মৰিম আইতা নকলে মোৰ আত্মাই শান্তি নাপাব কি জানো দুহিতা মই যে মানসিকভাৱে ভাৰসাম্য হেৰুৱা মোৰ ছোৱালীজনীৰ লগত এইখন ঘৰত অকলশৰে জীৱন কটাইছো এয়াও মোৰ পাপৰে ফল এনেকৈ কিয় কৈছে আইতা মই ঠিকেই কৈছো মই পাপী মহাপাপী সেইকাৰণে মানুহজনক হেৰুৱালো সন্তানকো হেৰুৱালো আৰু আজি মই এনেদৰে মৰি মৰি জীয়াই থাকিব লগা হৈছে মই মৰি মৰি জীয়াই থকা নাই কাৰণ ঈশ্বৰে মোক চকু মেলি চাইছে দুহিতাৰো ভাল হ'ব মৰমী তই চিন্তা কৰিব নালাগে চিন্তা নকৰাকে বাৰু কেনেকৈ থাকো বাইদেউ জ্যোতিষীজনে কোৱা কথাবোৰ মনত পৰি আছে দেখোন আপুনি এইটো কৈছিল যে কৈছিলো কিন্তু তোক মই আধাখনীয়া কথাহে ক'লো সেইকাৰণে তইও আধা কথাহে জান মানে মই দুহিতাৰ কি কি দুখ আছে সেইটোহে তোক মই ক'লো কিন্তু এই দুখ খণ্ডনৰ বিধিটো তোক জানো ক'লো কাৰণ প্ৰতিটো অশুভ সময়ৰ খণ্ডনৰ বাবে প্ৰতিকাৰ থাকে তেন্তে সেই প্ৰতিকাৰ কি কওক বাইদেউ কওক মই যিকোনো প্ৰতিকাৰ কৰিবলৈ সাজু আছো মাত্ৰ মোৰ ছোৱালীজনীৰ ভৱিষ্যত জীৱনটো দুখ কষ্টৰে জৰ্জৰিত হ'ব নালাগে তেন্তে এটাই উপায় আছে তাইৰ বিয়া তাইৰ বোৱাৰী জীৱনটোতে সুশান্তি আছে জীয়ৰী জীৱনটোত নাই কি কিন্তু বাইদেউ ইতিমধ্যে মই দুহিতাৰ বাবে দৰা বিচাৰিছোৱেই অতি কম দিনৰ ভিতৰতে ল'ৰা ঘৰৰ মানুহে তাইক চাবলৈ আহিব আৰু যিমান লৰালৰিকৈ হয় দুহিতাক কন্যাদান কৰি আনৰ ঘৰ এখনলৈ উলিয়াই দিয়াৰ পিছতহে তাইৰ জীৱনটো সাৰ্থক হ'ব আৰু এই ঘৰখনলৈও সুশান্তি ঘূৰি আহিব নহ'লে দুহিতাৰ জীৱনটোৰ লগতে এই ঘৰখনো আন্ধাৰত ডুব যাব
জানো? নাই মা। কিহতনো দুখ গৈ থাকিব আৰু কইনা চাবলৈ যোৱাৰ কথা তাইৰ বাবতে দুখ গৈ আছে আৰু দেউতাৰো যে কথা আৰু কিয় কি হ'ল কিবা ভুল গ'লো নেকি অলপ আগতে স্পীড ব্ৰেকাৰৰ ওপৰতে যিটো জোৰত গাড়ী চলালি আজি দুহিতাক দেখা পাওঁ নে নাপাওঁ নাজানো সেইটো স্পীডত গাড়ী চলালে শিপুৰি যে দেখা পাম এইটো খানা লাহে লাহে চলাও দুহিতা তোৰ বাবেই ৰৈ আছে তই দেৰিকৈ গৈ পালেও দুহিতাক কোনেও পলুৱাই লৈ নাযায় তাই তোৰে ৱাইফ হ'ব তই চিন্তা নকৰিবি কি কথা কয় আপুনি মই চিন্তা নকৰিম ল'ৰাই ছোৱালী চাবলৈ ঘৰ আহি পাবহি এতিয়া কিন্তু তাই নাই তাই ঘৰতে নাই এনেকৈ কন্দা কটা কৰি থকাতকৈ তাইক বিচাৰ ঘৰটো ভালকৈ চালানে বাৰু গোসাঁই ঘৰত গা ধোৱা ঘৰত সকলোতে চালানে চালো সকলোতে চালো কিন্তু তাই ঘৰত নাই নিৰুপমা খুৰী ঘৰলৈ গৈছে নেকি অন্তৰাই গৈছিল চাবলৈ তাতো নাই কি তেন্তে বান্ধৱী ঘৰলৈ গ'ল নেকি গ'লে কৈ গ'লহেঁতেন যোৱা বুলি আৰু তাই এতিয়া বান্ধৱীৰ ঘৰত কি কাম থাকিব পাৰে তাকেতো অলপ আগতেতো তাইক মই পাকঘৰত আলহীলৈ বুলি লুচি ভাজি ৰান্ধি থকা দেখিছিলোঁ তাৰ পাছতে দুহিতাক মই পাটৰ কাপোৰ সাজ পিন্ধি ওলাবলৈ ক'লো সেই যি কাপোৰ সলাবলৈ ৰুমত সোমাল তাৰ পাছত আৰু মই তাইক দেখা নাই তেন্তে দুহিতা গ'ল ক'ত দেউতা বা ল'ৰা এটাৰ লগত পলাই গ'ল কি গাৰু শিতানত সেই চিঠিখন থৈ গৈছে বাৰ বোলে আজি সেই ল'ৰাজনৰ লগত মন্দিৰত বিয়া কইনা ঘৰৰ পৰা এতিয়ালৈকে এটাও ফোন অহা নাইচোন আমি ওলাইছোনে নাই কোনখিনি পাইছো এবাৰতো সুধিব পাৰিলেহেঁতেন ময়ো তাকেই ভাবি আছো যে এতিয়ালৈকে দেখোন দুহিতাহঁতে আমাৰ খবৰ এটাও লোৱা নাই ঘৰৰ কিবা কামত ব্যস্ত হৈ আছে চাগে ইমান ব্যস্ত নে যে হ'বলগীয়া জোঁৱায়েকৰ খবৰ এটা ল'বলৈও সময় পোৱা নাই মোৰ মতে কিবা এটা অথন্তৰ নিশ্চয় হৈছে মানে দুহিতাৰ অনুৰাগলৈ বিয়া হ'বলৈ মন নাই কিন্তু ঘৰৰ মানুহে এই বিয়াৰ কাৰণে তাইৰ ওপৰত হেঁচা প্ৰয়োগ কৰা নাইতো কি দুহিতাই এনেকুৱা কিবা এটা কাণ্ড কৰিলে নেকি বাৰু যাৰ বাবে গোটেই ঘৰখনৰ মান সন্মান সকলোবোৰ শেষ হৈ গ'ল কি যে কথাবোৰ কৈ থাকা আৰু মা নহয় বুলি নকবিচোন হ'বওতো পাৰে সেইকাৰণে হয়তো লাজে অপমানে তেওঁলোকে আমাক কথাবোৰ ক'বলৈ সংকোচ কৰিছে যিটো ল'ৰাৰ কাৰণে তাই আজি আমাক বিশ্বাসঘাতকতা কৰিলে এই ল'ৰাটোৱে তাইৰ জীৱনলৈ ঘোৰ অমাৱস্যা কঢ়িয়াই আনিব এই ল'ৰাটোৱে তাইক বিশ্বাসঘাতকতা কৰিব মা মা ল'ৰাৰ পৰিয়ালক কথাটো জনাবলৈ আফচোচ কৰি থাকিলে নহ'ব নহয় ঘৰ আহি পোৱাৰ আগতে কথাটো জনাই দিয়া কি জনাম কেনেকৈ জনাম দুইটাই আমাৰ মান সন্মান মাটিৰ লগত মিহলি কৰি দিলে তাই এবাৰো নাভাবিলে যে তাইক চাবলৈ আজি এজন ল'ৰা আহি আছে এতিয়া সেই পৰিয়ালটোৰ ওচৰত আমি কিমান লজ্জিত হ'ম গাঁৱৰ মানুহখিনিৰ ওচৰত আমি কিমান অপমানিত হ'ম নাই তাই এবাৰো নাভাবিলে দেউতা অকণমান ধৈৰ্য ধৰাচোন দুহিতাই কেৱল নিজৰ কথাহে চিন্তা কৰিলে তাই ইমান নিষ্ঠুৰ আৰু স্বাৰ্থপৰ হ'ব বুলি মই সপোনতো ভবা নাছিলো যিজনী ছোৱালীয়ে মাক দেউতাকৰ মৰমখিনি বুজি নাপালে মাক দেউতাকক সমাজৰ আগত সন্মান হানি কৰি হাঁহিয়তাৰ পাত্ৰ কৰিলে মানুহৰ
আবেগ অনুভূতিলৈ খেলা কৰা সেই ছোৱালীজনী মোৰ দুহিতা হ'বই নোৱাৰে। সেইজনী এজনী চৰিত্ৰহীনা কুলক্ষণী ছোৱালী। সেইকাৰণে আজি মই তাইক হাও দিছো। কি? আজি মই মোৰ গৰ্ভৰ সন্তানক অভিশাপ দিছো। যিটো ল'ৰাৰ কাৰণে তাই আজি আমাক বিশ্বাসঘাতকতা কৰিলে, সেই ল'ৰাটোৱে তাইৰ জীৱনলৈ ঘোৰ অমাৱস্যা কঢ়িয়াই আনিব। সেই ল'ৰাটোৱে তাইক বিশ্বাসঘাতকতা কৰিব। মা, তাৰ বাবেই যাতে তাইৰ সংসাৰখন ভাঙি থান বান হৈ যায়। তাই যেন চকুলো টুকি টুকি জীৱনটো কটাবলগীয়া হয়। কোনো দিন যাতে তাই সন্তানৰ মুখ নেদেখে। সন্তানহীনতাৰ দুখে যেন তাইক দহি দহি মাৰে। ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ। এলাৰ্মটো বাৰু এতিয়াহে বাজিব লাগেনে? অলপ দেৰিকৈ বজা হ'লে সপোনটো দেখাও সম্পূৰ্ণ হ'ল হয়। কালত বাৰু তই বাহিৰক টকা অকা দি আৰু আদেশ দিছিলোঁ, কিন্তু বিয়াৰ পিছত কি কৰিবি? যদি এটা ধাৰ্মিক পৰিয়াললৈ তোৰ বিয়া হয়, তেনেকুৱা ফেমিলিলৈ বিয়া নহয়ে যে। যদি যৌথ পৰিয়াললৈ বিয়া হয়, তেতিয়া কি কৰিবি? তেতিয়াতো তই পাকঘৰৰ কাম কৰিবই লাগিব, কাৰণ তেতিয়াতো তই দুইটাক যৌতুকত লৈ যাব নোৱাৰ। বাইদেউ, বাইদেউ, কালি ৰাতি মই বৰ বেয়া সপোন এটা দেখিলোঁ জানে। জব কৰি থাকোঁতে কিয় বাৰু দিগদাৰী কৰি থাক? অলপ পলমকৈ আহিব পাৰিলি হয়, তেতিয়ালৈকে মোৰ জবটো কৰা শেষ হ'লহেঁতেন। আজি ৰাতিপুৱাই যিহে বাধা বিঘিনি পালোঁ। ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, নাজানো আৰু দেই গোটেই দিনটো কেনেকৈ পাৰ হয়। আপোনাৰ ভালকৈয়ে যাব, কিন্তু মোৰ চাগে চিন্তাতে পাৰ হ'ব। চিন্তা কৰি প্ৰেছাৰটো বঢ়াই নল'বি। কচোন ক এতিয়া কথাটো ক। কালি ৰাতি মই খুবেই বেয়া সপোন এটা দেখিলোঁ। তেন্তে মোৰ কাষলৈ কিয় আহিছ? জুই বা পানীৰ আগত কৈ দেগে যা। মোৰ আপোনাৰ আগত ক'লেহে মনটো শান্তি লাগিব। তোৰ শান্তি লাগিলে কি হ'ব? মোক অশান্তিখন দিলি নহয় ভক্তিডোখৰত বিলীন হৈ থাকোঁতে। বাৰু বাৰু কচোন ক, সপোনটো কি? দুহিতালৈ বিয়াৰ প্ৰস্তাৱ আহিছিল, আৰু হ'বলগীয়া দৰা ঘৰৰ পৰা কইনা চাবলৈ আহোঁতে আমাৰ এইবোলে ভাল পোৱা ল'ৰা এটালৈ পলাই গুচি গ'ল। কি? আৰু তাৰ পাছত মই অভিশাপ দিলোঁ। সেই বাক্য কেইষাৰি এতিয়াও মোৰ কাণত ভাহি আছে। এজনী মাক হৈ নিজৰ ছোৱালীজনীক অভিশাপ দিছোঁ। কথাষাৰ ভাবিলেই মই কিবা এতিয়াও কঁপি চাওঁ। সেয়া সপোনহে, সপোন জানো কেতিয়াবা সঁচা হয়? তই মিছা মিছিকে ইমান চিন্তা কৰিছ? চিন্তা কৰিছোঁ,
কাৰণ সপোনটো পুৱতি নিশাৰ আছিল আৰু সৰুৰে পৰা মাৰ মুখত শুনিছিলোঁ পুৱতি নিশাৰ সপোন বোলে ফলিয়ায় আৰু এই সপোনটো যদি ফলিয়ায় তেন্তে এজনী মাকৰ বাবে এজনী জীয়ৰীৰ জীৱন ধ্বংস হৈ যাব এটা অভিশাপে শেষ কৰি পেলাব তাইৰ জীৱন আৰু তাৰ কাৰণ হ'ব এগৰাকী মা কেৱল এগৰাকী মা এই বাৰ মানে পুৱা গধূলি প্ৰাৰ্থনা গোৱা হেবিটটো কেতিয়া যে নাইকিয়া হ'ব নহয় মই আকৌ এই অভ্যাসটো আজীৱন থকাটোৱে বিচাৰোঁ কিয় বা তোৰ দৰে শুই বহি সময়বোৰ কটোৱাতকৈ তাই সেইখিনি সময় গোসাঁই ঘৰ বা পাকঘৰৰ কামত খটুৱায় যাৰ বাবে তাইৰ মনটোও শান্তিত থাকে আৰু তাইক দেখি আমাৰ মনবোৰো শান্তি আৰু পবিত্ৰময় লাগে এই বৰিং কামবোৰ মোৰ দ্বাৰাতো কোনো দিন নহ'ব জীয়ৰী কালত বাৰু তই বাহিৰক টকা হকা দি আৰু আধেক দি চলিবি কিন্তু বিয়াৰ পিছত কি কৰিবি যদি এটা ধাৰ্মিক পৰিয়াললৈ তোৰ বিয়া হয় তেনেকুৱা ফেমিলিলৈ বিয়া নহয়ে যে যদি যৌথ পৰিয়াললৈ বিয়া হয় তেতিয়া কি কৰিবি তেতিয়াতো তই পাকঘৰৰ কাম কৰিবই লাগিব কাৰণ তেতিয়াতো তই দুইটাক যৌতুকত লৈ যাব নোৱাৰ মই নিউক্লিয়াৰ ফেমিলি হ'লেহে বিয়া হ'ম নহ'লে ঘৰৰ ইমানবোৰ কাম মই কৰি থাকিব নোৱাৰোঁ দেই এনি টাইম চাহ ভাত বনাই মই পাগল হৈ যাম জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ ক'ত কেনেকৈ হয় কোনেও নাজানে বুজিছ তোৰ বা কপালত কি লিখা আছে দুহিতাৰ কপালত কি লিখা আছে মই নাজানো কিন্তু এটা কথা জানো যে দুহিতাৰ ভাগ্যত বিয়াৰ যোগ আছে সেই কথা আপুনি কেনেকৈ জানে জ্যোতিষীয়ে ক'লে মানে সূৰ্য শৰ্মা বৰদলৈ যে তেখেতটো বৰ নামী জ্যোতিষী যি কয় হুবহু মিলি যায় বোলে সেইকাৰণে তেখেতক চোৱাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ভিৰ কৰে দেউৰ কথা লাগি যায় বাবেইতো কৈছো দুহিতাৰ কিন্তু বিয়াৰ যোগ আছে আৰু এই কথা মোৰ নহয় নহয় তেখেতে গণনা কৰিহে কৈছে আৰু কি কৈছে দুহিতাৰ বিষয়ে তাইৰ গ্ৰহ দুখ আছে শনি আৰু মংগল বেয়া যাৰ বাবে তাই নৰক যন্ত্ৰণাও পাব পাৰে নৰক যন্ত্ৰণা কিন্তু কিয় তাইতো কেতিয়াও কাৰো অন্যায় কৰা নাই সকলোকে বিপদত সহায় কৰে কেতিয়াও কাৰো কথা বেয়াকৈ কৈ পোৱা নাই ভাবি পোৱা নাই তেনেহ'লে ভগৱানে কিয় তাইক নৰক যন্ত্ৰণা দিব এনেকুৱাওতো হ'ব পাৰে যে অতীতত তাই কিবা ভুল কৰি থৈছে ভুল